তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে সৰ্বপ্ৰথমে মই আমাৰ জিৰণিগুটীয়া ৰাইজৰ ফালৰ পৰা সমগ্ৰ বিশ্ব মানৱলৈ ঈদ মুবাৰক জনাইছোঁ। দ্বিতীয় কথা হ'ল আমি এইবাৰ প্ৰথম ঈদ পাইছোঁ জুবিন দা মৃত্যু হোৱাৰ পিছত। সেয়েহে আমি জুবিন দাক অকণমান একাজলি মৰম কেনেকৈ যাচিব পাৰোঁ ঈদটো কৰোঁতে আমাৰ আজি এবাৰ বৰ ফূৰ্তি লগা নাই, আনন্দ লগা নাই, কিন্তু তথাস্বত্বেও আমি জুবিন দাৰ সন্মানাৰ্থে আৰু জুবিন দাক একাজলি মৰম যাচিব বিচাৰি আমি এই ঈদটোত আমাৰ প্ৰত্যেকটো আপুনি দেখিব এতিয়া প্ৰত্যেকটো আমাৰ ইয়াতে আমি জুবিন দাৰ পোষ্টাৰিং কৰি পেলাই জুবিন দালে আমি একাজলি মৰম যাচিছোঁ এই পোষ্টাৰিঙৰ জৰিয়তে। আৰু আমি আশা কৰোঁ অনাগত দিনত আমাৰ চৰকাৰৰ তৰফৰ পৰা হওক বা ন্যায়পালিকাৰ তৰফৰ পৰাই হওক খৰতকীয়াভাৱে যে জুবিন দাই ন্যায় পায়। বৃহত্তৰ জেগনগুটীয়া অঞ্চলবাসী হৈ আমি সমগ্ৰ অসমবাসীলৈ এই ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি অতি দুখ আৰু মৰ্মৰ বেদনাৰে এইবাৰ আমাৰ পবিত্ৰ ৰমজান মাহৰ ঈদ উল ফিতৰৰ দিনটো আমি জেগনগুটীয়া অঞ্চলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লগাই তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি দি আমি এই ঈদ পালন কৰিবলৈ ওলাইছোঁ। আমাৰ জেগনগুটীয়া অঞ্চলত আমি সকলো দিশতে তেখেতৰ প্ৰতিচ্ছবি লগাই আমি ঈদ পালন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ চৰকাৰে এতিয়া ফাষ্টেগ আদালত ৰেডি কৰিছে, আমি সোনকালে তেখেতৰ যেন ন্যায় পাওঁ। সৰ্বপ্ৰথমে মই আমাৰ জিৰণিগুটীয়া ৰাইজৰ ফালৰ পৰা সমগ্ৰ বিশ্ব মানৱলৈ ঈদ মুবাৰক জনাইছোঁ। দ্বিতীয় কথা হ'ল আমি এইবাৰ প্ৰথম ঈদ পাইছোঁ জুবিন দা মৃত্যু হোৱাৰ পিছত। সেয়েহে আমি জুবিন দাক অকণমান একাজলি মৰম কেনেকৈ যাচিব পাৰোঁ ঈদটো কৰোঁতে আমাৰ আজি এবাৰ বৰ ফূৰ্তি লগা নাই, আনন্দ লগা নাই, কিন্তু তথাস্বত্বেও আমি জুবিন দাৰ সন্মানাৰ্থে আৰু জুবিন দাক একাজলি মৰম যাচিব বিচাৰি আমি এই ঈদটোত আমাৰ প্ৰত্যেকটো আপুনি দেখিব এতিয়া প্ৰত্যেকটো আমাৰ ইয়াতে আমি জুবিন দাৰ পোষ্টাৰিং কৰি পেলাই জুবিন দালে আমি একাজলি মৰম যাচিছোঁ এই পোষ্টাৰিঙৰ জৰিয়তে। আৰু আমি আশা কৰোঁ অনাগত দিনত আমাৰ চৰকাৰৰ তৰফৰ পৰা হওক বা ন্যায়পালিকাৰ তৰফৰ পৰাই হওক খৰতকীয়াভাৱে যে জুবিন দাই ন্যায় পায়। বৃহত্তৰ জেগনগুটীয়া অঞ্চলবাসী হৈ আমি সমগ্ৰ অসমবাসীলৈ এই ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি অতি দুখ আৰু মৰ্মৰ বেদনাৰে এইবাৰ আমাৰ পবিত্ৰ ৰমজান মাহৰ ঈদ উল ফিতৰৰ দিনটো আমি জেগনগুটীয়া অঞ্চলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লগাই তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি দি আমি এই ঈদ পালন কৰিবলৈ ওলাইছোঁ। আমাৰ জেগনগুটীয়া অঞ্চলত আমি সকলো দিশতে তেখেতৰ প্ৰতিচ্ছবি লগাই আমি ঈদ পালন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ চৰকাৰে এতিয়া ফাষ্টেগ আদালত ৰেডি কৰিছে, আমি সোনকালে তেখেতৰ যেন ন্যায় পাওঁ।